আমাৰ বৰপেটা জিলাৰ AIUDF দলৰ প্ৰাক্তন জিলা পৰিষদৰ সভাপতি মৰহুম সন্মানীয় মুজিবুৰ ৰহমান খান চাহাব আৰু আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি তেখেত আৰু এটা সংগ্ৰামী সত্তা আছিল, আমি হেৰুৱালোঁ তেখেতক যোৱা ৰাতি। আৰু অত্যন্ত মৰ্মাহত আমি তেখেতৰ এই বিয়োগত আমি ভাগি পৰিছোঁ। সঁচাকৈ হঠাৎ তেখেতৰ এই বিয়োগ আমি কামনা কৰা নাছিলোঁ। এতিয়া আল্লাহৰ ওচৰত আমি এইটো দোৱা কৰিছোঁ এই মুহূৰ্তত, আল্লাহ তাবাৰক তাআলা তেখেতক শান্তি দিয়ক, কবৰত তেখেতক ভাল জাগা দিয়ক, জান্নাতুল ফিৰদাউছ দিয়ক তেখেতক, আৰু তেখেতৰ ল'ৰা ছোৱালী, তেখেতৰ স্ত্ৰী, পৰিবাৰ, ভাই, সৰু সৰু ল'ৰা ছোৱালী আছে, তেখেতসকলক আল্লাহ ধৈৰ্য ধাৰণ কৰাৰ তৌফিক দিয়ক, তাৰে কামনা কৰিছোঁ। মুজিবুৰ ৰহমান খান ডাঙৰীয়া তেখেতে এটা সংগ্ৰামী সত্তা আছিল। ছাত্ৰ জামানৰ পৰাই তেখেতে আমচুৰ পৰা আৰম্ভ কৰি UMF, পৰৱৰ্তীত UDFৰ জন্মলগ্নৰ পৰা তেখেতে UDFৰ নেতা হৈ বৰপেটা জিলা পৰিষদৰ সভাপতিৰ আসন অলংকৃত কৰিছিল তেখেতে, আৰু সমাজৰ লগত জড়িত থকা এজন, সমাজৰ হিতে চিন্তা কৰা এজন ব্যক্তি আছিল। সদায় মানে তেখেতে সমাজৰ ভাল চিন্তাই কৰিছিল, আৰু এই যোৱা দীৰ্ঘ 20 বছৰ আমি একেলগে আছিলোঁ, তেখেতক আমি পাইছোঁ। আৰু এজন আমাৰ লোকেল মুৰব্বী আছিল দলৰ, বৰপেটা জিলাৰ, বিশেষভাৱে মোৰ জনীয়া সমষ্টিৰ মোৰ এজন ৱেল উইচাৰ আছিল, মোৰ এজন আমাৰ পলিটিকেল এজন মুৰব্বী আছিল। তেখেতক হৰুৱাই অত্যন্ত মৰ্মাহত আমি। আৰু এই সিদ্ধান্ত আল্লাহৰ যিহেতু ফালৰ পৰা এই সিদ্ধান্ত, মৃত্যুকটো আমি সকলোৱে মানিবই লাগিব। গতিকে মই তেখেতৰ এই হঠাৎ বিয়োগ, ইয়াৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে আল্লাহ তাবাৰক তাআলা তেখেতক ভাল ঠাইত দিয়ক, জান্নাতুল ফিৰদাউছ নচিব কৰক।